পৰা গৈছে তিনি ৰাজ্যৰ যি নিৰ্বাচনৰ ইতিমধ্যে ফলাফল ঘোষণা হৈছে মেঘালয়ত এবাৰ উলুমা বিধানসভা গঠনৰ আশংকা কৰা হৈছে আৰু এমডিএৰ অংশ হিচাপে থাকিব পাৰে এবাৰ বিজেপি ইতিমধ্যে বৃহৎ ভোটত অগ্ৰগতি লাভ কৰিছে এনপিপি আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ত্ৰিপুৰাটো মুখ্যমন্ত্ৰী মানিক সাহাই জয়লাভ কৰিছে শৰ্ত সাপেক্ষে বিজেপিৰ মিত্ৰতাত থাকিব পাৰে ত্ৰিপুৰা মুঠা যিহেতু মিত্ৰতাৰ চাবিকাঠি এবাৰ সঞ্জীৱ পাত্ৰৰ হাতত আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবৰ কাৰণে ফোন লাইনত সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক আছে ফোন লাইনত দেবিলাল আপোনাৰ কাষলৈ আহিছো যিহেতু তিনি ৰাজ্যৰ যিহেতু ইতিমধ্যে ফলাফল ঘোষণা কৰিছে এই সন্দৰ্ভত আপুনি সবিশেষ শেহতীয়া কি তথ্য জনাব দেবিলাল হয় নিশ্চয় সবিতা এটা কথা ক'ব লাগিব যি নাগালেণ্ড বিধানসভা নিৰ্বাচন যদি আমি নাগালেণ্ডৰ প্ৰেক্ষাপট যদি চাওঁ নাগালেণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে আচলতে জনসভাত অংশ লৈছিল লগতে বহু কেন্দ্ৰীয় মন্ত্ৰীয়ে তাত আচলতে প্ৰচাৰ কৰা দেখা পোৱা গৈছিল সমান্তৰালভাৱে নেতাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মায়ো আচলতে প্ৰচাৰ কৰা দেখা গৈছিল আৰু সেই মেজিক মোদীৰ যি মেজিক আছিল সেই মেজিক আচলতে নাগালেণ্ডত চলা দেখিবলৈ পোৱা গৈছে যি নাগালেণ্ডৰ মিত্ৰজোঁটৰ যি চৰকাৰ আছে এনডিপিপি আৰু বিজেপিৰ মাজত যি মিত্ৰজোঁটৰ চৰকাৰ আছে সেই চৰকাৰে আচলতে সেই মিত্ৰজোঁটে এনডিপিপি আৰু বিজেপিৰ মিত্ৰজোঁটে আচলতে ক্ষীপ্ৰ গতিত বৃহৎ অগ্ৰগতিত আচলতে জয়লাভ কৰিবলৈ সক্ষম হৈছে যদি আমি নাগালেণ্ড এৰিয়া যদি আমি মেঘালয়ৰ কথা চাওঁ মেঘালয়ত 2022 চনৰ জুলাই মাহৰ পৰা আচলতে বাৰ্নাৰ্ড এন মাৰাকক বিজেপিৰ জ্যেষ্ঠ নেতা বাৰ্নাৰ্ড এন মাৰাকক গ্ৰেপ্তাৰৰ পিছতে আচলতে মিত্ৰজোঁটত যি এমডিএ অৰ্থাৎ মেঘালয় ডেমক্ৰেটিক এলায়েন্স আছিল মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ মাজত আচলতে মিত্ৰতাত আচলতে ফাট মিলিছিল আৰু বিজেপি এককভাৱে বিধানসভা নিৰ্বাচনত আচলতে যুঁজ দিছিল আৰু এমডিএ এককভাৱে এমডিএ আচলতে মিত্ৰজোঁটে আচলতে আৰু ইণ্টাৰেষ্টিংলি এটা কথা যে যি দুই দলৰ মাজত এমডিএ আৰু বিজেপিৰ মাজত যি মিত্ৰতাত যি ফাট মেলিছিল সেইটো কথা স্পষ্ট হৈ যায় য'ত কৰ্ণাৰ কে চাংমাৰ বিৰুদ্ধে থিয় দিছিল বাৰ্নাৰ্ড এন মাৰাকে নিজেই কাৰণ বাৰ্নাৰ্ড এন মাৰাকৰ যি গ্ৰেপ্তাৰ আছিল সেই গ্ৰেপ্তাৰৰ আচলতে বিজেপিৰ আচলতে কৰ্ণাৰ কে চাংমাৰ আচলতে স্বৰচিত ষড়যন্ত্ৰ বুলি আখ্যা কৰিছিল মেঘালয় বিজেপিয়ে তাৰপিছতো আকৌ ৰেডিচন ব্লুত আচলতে মঙলবাৰে নিশা কৰ্ণাৰ কে চাংমাই নেতাৰ আহ্বায়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত সাক্ষাৎ কৰিছে অৰ্থাৎ মেঘালয়তো আচলতে বিজেপিৰ সৈতে আচলতে মিত্ৰতা পুনৰ হ'ব নেকি এমডিএ তাক লৈ একবাৰ এক ইংগিত বহন কৰিছে আৰু যদিহে এই মিত্ৰতা হয় তেনেহলে চৰকাৰ গঠন হোৱাটো প্ৰায় খাটাং বুলি ক'ব লাগিব কাৰণ উলমা চৰকাৰ 1972 চনত স্থাপন হোৱা মেঘালয়ৰ ৰাজ্যৰ আচলতে বৰ্তমান পৰ্যন্ত কোনো দলে এককভাৱে চৰকাৰ গঠন কৰিব পৰা নাই তেনে ক্ষেত্ৰত আকৌ পুনৰ উলমা চৰকাৰ এক গঠন হ'ব সেয়া নিশ্চিত হৈ পৰিছে আৰু ত্ৰিপুৰাত যদি কথা কওঁ ত্ৰিপুৰাত আচলতে মোদীৰ মেজিক দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও জনসভাত অংশ লৈছিল আৰু লগতে আমি চাওঁ তেনেহ'লে বিভিন্ন পশ্চিম
মথা আৰু বিজেপিৰ মাজত যদি এই এলায়েন্স মিত্ৰতা নহয় বিৰোধীৰ আসনতে থাকিব লাগিব এতিয়া তীব্ৰা মথা সবিতা